দূত হৰিনাম মহিমা কহন্তে অদভূত। তহঁতি সোধা প্ৰশ্নৰ উত্তৰ আমি আগবঢ়াম যে হৰিনামৰ মহিমা ইমানেই অদ্ভুত, ব্ৰহ্মবধ সুৰাপান অগম্যাগমন মহাপাপ ব্ৰাহ্মণৰ সুবৰ্ণ হৰণ মিত্ৰদ্ৰোহ কৰে মঠ মণ্ডপদগধ পিতৃ মাতৃ স্ত্ৰী নিপতিৰ লৈ বধ আছৈ আনু আনু যত মহা পাপ গণ সবাৰো নিষ্কৃতি হৰি নামৰ কীৰ্তন। কৃষ্ণ ইয়াত কেইটিমান পাপ কৰ্মৰ নাম উল্লেখ কৰিছে। ব্ৰহ্মবধ, সুৰাপান, অগম্যাগমন, ব্ৰাহ্মণৰ সুবৰ্ণহৰণ, মিত্ৰদ্ৰোহ, পিতৃ মাতৃ স্ত্ৰী নৃপতিৰ লৱৈ বধ, আছৈ আনু আনু যত মহাপাপ গণ সবাৰো নিষ্কৃতি হৰি নামৰ কীৰ্তন। এনেকৈ এই সংসাৰত আমি জীৱতত্বই কৰি থকা কৰ্মৰ মাজত এইকেইটা কৰ্মত যদি কেতিয়াবা কেতিয়াবা আমি জ্ঞাতে বা অজ্ঞাতে খোজ পেলাব লগা হয়, তেতিয়াহ'লে গুৰুজনাই সিদ্ধান্ত দিছে যে সমস্ত পাপৰ পৰা উদ্ধাৰ পাব পৰা একমাত্ৰ পথটোৰ নাম হ'ল ভগৱন্ত বস্তুৰ নাম সাধু সংগ বা ভকতৰ সংগ আশ্ৰয় কৰা। এতিয়া এইটোকে নকৰি আমি যদি বিভিন্নজন বেজ জ্ঞানীৰ কাষলৈ গৈ বিভিন্নটা উপায় অৱলম্বন কৰোঁ, তেতিয়াহ'লে তাৰ দ্বাৰা জীৱৰ কেতিয়াও পৰম মংগল সাধন নহয়। এতিয়া আমি প্ৰত্যেকটো হয়তো শব্দৰ অৰ্থ মহাপাপৰ দৰ্শন